নমস্কাৰ। নমস্কাৰ, মই ইন্দিৰা নেৱাৰ। আমি অসমৰ পৰা আজি পুনেত, মহাৰাষ্ট্ৰৰ পুনেত চাৰিদিনীয়া সন্মিলন, সৰ্বভাৰতীয় সন্মিলনত আহিছোঁ। আমি 35জন প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছোঁ। 14 তাৰিখৰ পৰা 17 তাৰিখে হ'ব লগা এই সন্মিলনৰ আজি দ্বিতীয় দিন। আমাৰ প্ৰথম দিনাই পতাকা উত্তোলনে এই সন্মিলন আৰম্ভ কৰা হয়। এই সন্মিলনে 3 বছৰীয়া সন্মিলনৰ কাৰ্যকালৰ পৰ্যালোচনা হ'ব। এই পৰ্যালোচনাত আমাৰ সাধাৰণ সম্পাদিকা ARCGয়ে প্ৰতিবেদন উত্থাপন কৰে। এই প্ৰতিবেদনত প্ৰথম ভাগত ইতিমধ্যে আলোচনা হৈছে, নিশ্চয় দ্বিতীয় ভাগ কালি হ'ব। কিন্তু বৰ্তমানৰ পৰিস্থিতিয়ে, ৰাজনৈতিক পৰিস্থিতি, বৰ্তমানৰ বিজেপি চৰকাৰৰ পৰিস্থিতিয়ে আজি এই নতুন শিক্ষা নীতিৰ আহিছে, নতুন শিক্ষা নীতিৰ প্ৰভাৱ পৰিছে। এই নতুন শিক্ষা নীতিয়ে ICDS আঁচনিটো ধ্বংস কৰিব বিচাৰিছে। কাৰণ এই আঁচনিখনত কাম কৰা অংগনবাদী কৰ্মী সহায়কক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়াৰ আমি কেন্দ্ৰীয় চৰকাৰক দাবী কৰি আছিলোঁ। তেনে ক্ষেত্ৰতে নতুন শিক্ষা নীতি আনি এই আঁচনিখন বেলেগ নামাকৰণে চলাবৰ চেষ্টা কৰি আছে। তাৰ কাৰণে আমি অতিকে এই মঞ্চৰ পৰাই, এই সন্মিলনৰ পৰাই চৰকাৰক আমি ধিক্কাৰ দিব বিচাৰিছোঁ। আৰু কাৰণ এই কাম কৰি থকা অংগনবাদী কৰ্মী সহায়িকাই যোৱা বাজেট অধিৱেশন হৈছে, বাজেটত, কেন্দ্ৰীয় বাজেটতো কোনো মাননি বৃদ্ধিৰ কোনো প্ৰস্তাৱ লোৱা নাই। গতিকে এই মাননি, কেৱল মাননিৰে এই অংগনবাদী কৰ্মী সহায়িকা চলাই থাকিব নেকি? আজি যি শিশুসকলক মানৱ গঢ়া এগৰাকী কৰ্মী সহায়িকাই সেৱা আগবঢ়াই থাকিব নেকি? এই ক্ষেত্ৰত নিশ্চয় আকৌ আৰু দুদিনীয়া সন্মিলন আছে। সন্মিলনৰ পৰ্যালোচনা কৰি আৰু প্ৰস্তাৱ গ্ৰহণ কৰিব। ইতিমধ্যে NAP, নতুন শিক্ষা নীতি, নতুন পেঞ্চন নীতি, ইতিমধ্যে নতুন শিক্ষা নীতি বাতিল কৰাৰ প্ৰস্তাৱ লয় আৰু বিশাল এটা আন্দোলনৰ মাধ্যমেৰে এই নতুন শিক্ষা নীতি বাতিল কৰাৰ চেষ্টা চলাব। নিশ্চয় আমি অসমৰ পৰা সৰ্বাধিক অংশগ্ৰহণ কৰি এই নতুন শিক্ষা নীতি বাতিল কৰাৰ চেষ্টা কৰিব লাগিব। ধন্যবাদ। হয় বাইদেউসকল, পুনেত চলি থকা অখিল ভাৰতীয় অংগনবাড়ী কৰ্মী আৰু সহায়িকা ফেডাৰেশ্যনৰ 11 সংখ্যক কেন্দ্ৰীয় সন্মিলনত নতুন শিক্ষানীতি 2020 প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে অহা সময়ত ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰাৰো সিদ্ধান্ত লয়। অখিল ভাৰতীয় অংগনবাড়ী কৰ্মী আৰু সহায়িকা ফেডাৰেশ্যনৰ বিষয়ববীয়া তথা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সাংগঠনিক সম্পাদক কমৰেড ইন্দিৰা নেৱাৰ ডাঙৰীয়ানীৰ এয়া আছিল গুৰুত্বপূৰ্ণ বক্তব্য। হয় বাইদেউসকল, এয়া নিশ্চয় অসমৰ লগতে সমগ্ৰ ভাৰতৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ স্বাৰ্থত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।